ফ্ৰেণ্ডছ, আজি আমি এনে কিছুমান শব্দৰ বিষয়ে শিকিম যিবোৰ শব্দৰ জৰিয়তে আমি আমাৰ ল'ৰা-ছোৱালীক বা ছাত্ৰ-ছাত্ৰীসকলক আমি ইংৰাজী পঢ়িব পৰা কৰিব পাৰিম। মানে এই ভিডিঅ'টিৰ জৰিয়তে ইংৰাজী পঢ়াৰ যিটো বেছিক কনচেপ্ট সেইটো আয়ত্ত কৰিব পাৰি, যাৰ জৰিয়তে নতুন শব্দ গঠন কৰিব পাৰিব বা নতুন টান শব্দ পঢ়িব পাৰিব, বাক্য পঢ়িব পাৰিব। তো বলক আমি মূল ভিডিঅ'টোলৈ আগবাঢ়ো। M N at S B by do go he hi if in is it me my no of on or ask, so, to, up, as, we। এতিয়া আমি এই দুটা বৰ্ণৰে গঠিত শব্দবোৰৰ জৰিয়তে তিনিটা, চাৰিটা বা পাঁচটা বৰ্ণৰে গঠিত শব্দবোৰ কেনেধৰণে পঢ়িব পাৰি সেইটো আলোচনা কৰিম। প্ৰথমতে আমি চাওঁ যেতিয়া এমৰ পৰা পঢ়িব পাৰিম মেম, কাৰণ এমৰ আগত যদি এম মানে ম, ছাত্ৰ-ছাত্ৰীসকলে জানে এম মানে ম বা ডাব্লিউ মানে ৱাব, আৰ মানে অন্ত্যেষ্ট ৰ, এইটো জানে। সেইটো কাৰণে তাৰ আগত যেতিয়া আমি এমৰ আগত ম লগাই দিম বা ডাব্লিউ লগাই দিম বা অন্ত্যেষ্ট ৰ আৰ লগাই দিম, তেতিয়া সেই উচ্চাৰণটো কেনেকুৱা হ'ব সেইটো শিকাব পাৰিম আমি এনেধৰণে। তো ইয়াত এমৰ জৰিয়তে মেম, ডাব্লিউ এম ৱেম, ৰেম। একেধৰণে আমি এনৰ আগত আকৌ চি লগাই বা এম লগাই বা এপ লগাই, চি মানে ক বা প্ৰথম চ উচ্চাৰণ কৰে, বা এম মানে ম, এপ মানে ফ, সেইটো উচ্চাৰণ ছাত্ৰ-ছাত্ৰীসকলে জানে। সেইটো কাৰণে আমি এনৰ আগত চি বা এম বা এপ লগাই আমি এনেধৰণে পঢ়িব পাৰিম কেন, মেন, ফেন। আকৌ ঠিক তেনেধৰণে এছৰ আগত আকৌ এইচ লগাই, জি লগাই, ডাব্লিউ লগাই, হেজ, গেছ, ৱাছ, আমি এনেধৰণে পঢ়িব পাৰিম। আকৌ এটিৰ আগত আকৌ চি লগাই বা এপ লগাই বা এইচ লগাই আমি কেট, ফেট, হেট এনেধৰণে পঢ়িব পাৰিম। আকৌ বিইৰ আগত আকৌ তাৰপিছত ডি লগাই আমি বেট পঢ়িব পাৰিম, বা বিইৰ পাছত এন লগাই আমি বেন পঢ়িব পাৰিম, বিইৰ পাছত আকৌ ৱাই লগাই আমি বে পঢ়িব পাৰিম। বিৱাইটো আকৌ আমি বিৱাইটোৰ লগত লগাই আমি ৰাগবি পঢ়িব পাৰিম, ববি পঢ়িব পাৰিম। ঠিক তেনেধৰণে ডিঅ'টোৰ আগত দি আমি তাৰ লগত NE যোগ কৰি ডান, কাৰণ এন মানে দন্ত্য উচ্চাৰণ হ'ব, ছাত্ৰ-ছাত্ৰীসকলে জানে দন্ত্য উচ্চাৰণ হ'ব। তো ডু উচ্চাৰণ হৈ আছে, তাৰপিছত এন যেতিয়া আমি এন লগাই দিম তাত দন্ত্য উচ্চাৰণ হ'ব, ডান হ'ব। বা ডাবল অ' হ'লে ছাত্ৰ-ছাত্ৰীসকলে জানে এইটো দীৰ্ঘ হৈ যায়, আৰ হৈ যাব, আৰ দীৰ্ঘৰ পাছত আকৌ আৰ মানে অন্ত্যেষ্ট ৰ, ইতিমধ্যে শিকাইছোৱেই অন্ত্যেষ্ট ৰ, তো দৌৰ হৈ যাব সেইটো। DOCTOR ডক্তৰ হ'ব, কাৰণ ডু হৈ আছে, চি ক হৈ আছে, টি দন্ত্য অ' টু, আৰ অন্ত্যেষ্ট ৰ, ডক্তৰ। ঠিক তেনেধৰণে আকৌ জিঅ'টো লগ লগাই জিঅ'ৰ পাছত টি লগ লগাই GOT গট হ'ব, কাৰণ টিটো দন্ত্য উচ্চাৰণ হৈ আছে, গট হৈ আছে। তাৰপিছত আকৌ GOD গট, কাৰণ জিঅ' গ হৈ আছে, তাৰপিছত ডি মানে দন্ত্য, ছাত্ৰ-ছাত্ৰীসকলে জানে GOD জিঅ' গ হোৱাৰ পাছত আকৌ দন্ত্য লগাই দিলে গট হ'ব। আকৌ GOOD গুড, GOO হ'লে দীৰ্ঘও হ'ব, গৰ লগত দীৰ্ঘও লগাই দিলে গু, তাৰপিছত দন্ত্য ডি মানে দন্ত্য গুড হৈ যাব। এতিয়া HEৰ লগত এন লগাই হেন হ'ব, HEৰ পাছত আকৌ LP লগাই হেল্প, HEৰ পাছত LL হেল্ল', কাৰণ এলটো ল হ'ব, ছাত্ৰ-ছাত্ৰীসকলে জানে। ঠিক তেনেদৰে আকৌ হেল্পত আকৌ এল আৰু পিয়ে লয় প বুজাব, হেল্প। ইয়াৰ পাছত আকৌ হাই, হাইৰ পাছত আকৌ টি লগাই হিট হৈ আছে, আই হচৈ কাৰে হি, তাৰপিছত টি মানে দন্ত্য হিট। ঠিক তেনেদৰে আকৌ হিম, হিপ্পো,
HI হি হৈ আছে তাৰপিছত ডাবল P পপ্প হিপ্পো ইয়াৰ পিছত আকৌ IN আগত TH লগাই থিন বা INৰ পাছত FO লগাই ইনফো INৰ পাছত DIA লগাই ইণ্ডিয়া ইয়াৰ পিছত আকৌ IF আমি ভাইব লিখিব পাৰোঁ WIFE W মানে ৱাব I মানে হচই ফ F মানে ফ ই ৱাইফ লাইফ আকৌ IT আগত H লগাই হিট হিচাপে আমি লিখিব পাৰি বা পঢ়িব পাৰি ৰীতা ITৰ আগত R লগাই ৰীত হৈ আছে তাৰপিছত এ মানে আকাৰ ৰীতা ইটালী ITৰ পাছত ALY লগাই ইটা I মানে ই টি মানে ত এ মানে আকাৰ L মানে ল Y মানে হচইকাৰ বুজাইছে ইয়াত ইটালী ঠিক তেনেধৰণে আকৌ IS ঈশ্বৰৰ আগত H লগাই হিচ হ'ব আকৌ ISৰ আগত W লগাই উইচ তাৰপিছত ISৰ আগত R লগাই আকৌ ৰিচ এছৰ পাছত আকৌ HI লিখাই ঋষি বনাব পাৰি আমি ঋষি RI ৰি হৈ আছে তাৰপিছত আকৌ মিৰ পাছত আকৌ N লগাই আমি মেন পঢ়িব পাৰোঁ বা মৰ পাছত ET লগাই মিট MEৰ পাছত আকৌ MER লগাই মেম্বাৰ ঠিক তেনেধৰণে আকৌ MY লগত লৈ আমি মামি য়াম্মি NOৰ পাছত আকৌ T লগাই নট কাৰণ টিটো দন্ত্যত হৈ আছে নট NO দন্ত্যত নট আকৌ NOTE ন হৈ আছে তাৰপিছত TE লগাইছে নোট আকৌ NOTICE নটিচ TI তত হচইকাৰী টি হৈ আছে চি প্ৰথম স্বৰ কাম কৰিছে নটিচ ঠিক তেনেধৰণে আকৌ OF অফৰ পৰা আকৌ অফাৰ OFF কাৰণ এপটো হৈছে ফ ছাত্ৰ ছাত্ৰীসকলে জানে এপটো ফ অফাৰ ঠিক তেনেদৰে আকৌ অফিচ অফেন্স ইয়াৰ পিছত আকৌ অনৰ পাছত আকৌ ONE সকলোৱে জানে ONCE ওৱান্স কাৰণ চিটো প্ৰথম স্বৰ কাম কৰিব ওৱান্স অনলি অন হৈ আছে তাৰপিছত এলটো ল হৈ আছে ৱাইটো হচই কাম কৰিব ইয়াত অনলি ইয়াৰ পিছত ইয়াত অৰৰ পাছত DER লগাই অৰ্ডাৰ অৰেঞ্জ অৰিজিন ORIGIN কাৰণ জিটো গ হৈছে আইটো হচই এন দন্ত্য অৰিজিন ইয়াৰ পিছত অক্সৰ পাছত EN লগাই অক্সেন IDE লগাই অক্সাইড YGEN লগাই অক্সিজেন তাৰপিছত আকৌ SOৰ পাছত N লগাই চন হ'ব কাৰণ Nটো দন্ত্য তাৰপিছত আকৌ SOR পাছত NG লগাই NG অনুস্বৰ হ'ব চং হ'ব তাৰপিছত SO পাছত RY লগাইছে Rটো অন্ত্যস্ত ৰ Yটো হচই কাম কৰিব ইয়াত চৰি ঠিক তেনেধৰণে আকৌ TOটোৰ পাছত আকৌ N লগাই টন হ'ব Nটো দন্ত্য তাৰপিছত আকৌ TONY টো হৈ আছে N দন্ত্য Y ইয়াত হচইকাৰ কাম কৰিব টনি ঠিক তেনেদৰে আকৌ টমি টো হৈ আছে M হৈ আছে Y হচইকাৰ টমি ইয়াৰ পিছত আকৌ UP আপৰ পাছত PER লগাই আপাৰ পদ পিটো প ইটো বা আৰটো অন্ত্যস্ত আপাৰ ঠিক তেনেদৰে আকৌ আপডেট UP আপ হৈ আছে DA ডট আকাৰে দে হৈ আছে TET আপডেট ঠিক তেনেদৰে আকৌ আপলোড ইয়াত US আছৰ পাছত আকৌ লগাই ER লগাই ইউজাৰ আকৌ ইউজ তাৰপিছত আকৌ FUL লগাই ইউজফুল WEVৰ পাছত T লগাই ৱেট RE লগাই ৱেৰ NT লগাই ৱেণ্ট এনেধৰণে স্ক্ৰীণত উল্লেখিত
টু লিটাৰ ৱৰ্ডছৰ জৰিয়তে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক বা নিজৰ ল'ৰা ছোৱালীসকলেই হওক আমি ইংৰাজী পঢ়িব পৰা মানে যিটো বেছিক যিটো সাধাৰণ যিটো জ্ঞান ইংৰাজী পঢ়াৰ যিটো বেছিক কনচেপ্টটো আমি দিব পাৰিম মানে ইহঁতে নিজেই শব্দবোৰ নতুন নতুন শব্দ গঠন কৰিব পাৰিব ইয়াৰ জৰিয়তেই আৰু ইয়াৰ জৰিয়তে এই টু লিটাৰ ৱৰ্ডছৰ জৰিয়তে আমি নানান ধৰণৰ শব্দ গঠন কৰি ইহঁতকো আমি পঢ়াব পাৰিম এই পদ্ধতি মই নিজৰ স্কুলৰ ল'ৰা ছোৱালীৰ ওপৰতো এপ্লাই কৰিছিলোঁ আৰু মই ইয়াৰ পৰা বহুত ভাল ফল পাইছিলোঁ কাৰণ ছাত্ৰ ছাত্ৰীসকলে পিছৰ পৰ্যায়ত ইহঁতে এই শব্দবোৰৰ জৰিয়তে টান শব্দবোৰ পঢ়িব পাৰিছিল নিজেই কিছুমান শব্দ ইহঁতে বনাই লৈছিল আৰু টান শব্দবোৰ পঢ়িব পাৰিছিল আশা কৰোঁ আপোনালোকে এনেধৰণে এই পদ্ধতিটো এপ্লাই কৰিব নিজৰ স্কুলত বা এতিয়া যদি ঘৰত কোনোবা ইংৰাজী পঢ়িব নোৱাৰা ছাত্ৰ ছাত্ৰী আছে এই পদ্ধতি অৱলম্বন কৰি আমি ইংৰাজী পঢ়িব পৰা তুলিব পাৰিম কাৰণ এই পদ্ধতিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক বেছিক কনচেপ্ট যিটো ইংৰাজী পঢ়াৰ বেছিক কনচেপ্টটো আমি দিব পাৰি